2025 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু এই যে অষ্টমবাৰলৈ নিৰ্মলা সীতাৰমণৰ বাজেট দাখিল কৰিলে আৰু মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিলে আৰু এই বাজেটত গুৰুত্ব দিয়া হৈছে বিকশিত ভাৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা বহুকেইটা বিশেষ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে এই বাজেটখনত যদি চাবলৈ যাওঁ বাজেটখনৰ ওপৰত বিশেষকৈ বিকশিত ভাৰত যেটো বিকশিত ভাৰত বুলি কোৱা হৈছিল আৰু তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বাজেটখনত যেটো মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট সকলোৰে চকু আছিল যে কোনটো ক্ষেত্ৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব হেতুৰ ওপৰত চিন্তা চৰ্চা চলি আছিল আৰু এই বাজেটত দেখিছো যে কৃষকৰ সবলীকৰণ যেটো ভাৰতৰ মূল যদি ক'বলৈ যাওঁ যে কৃষি ক্ষেত্ৰ ভাৰতৰ এটা ডাঙৰ ক্ষেত্ৰ বহুখিনি ভাৰতৰ সেই ক্ষেত্ৰৰ ওপৰত ডিপেন্ডেবল হয় কিন্তু এই ক্ষেত্ৰৰ ওপৰত কৃষকসকলৰ সবলীকৰণৰ ওপৰত কেন্দ্ৰীয় বাজেটত লক্ষ্য লোৱা হৈছে আৰু লগতে কৃষক যুৱক মহিলাক এই বাজেটখনত প্ৰাধান্য দিয়া হৈছে ইতিমধ্যে কৈছো যে দৰিদ্ৰ মধ্যবিত্ত শ্ৰেণীৰ আন্তঃগাঁথনি কেনেদৰে উন্নত কৰিব পাৰি এই বাজেটখনত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু কোৱা হৈছে যে যি বিকশিত ভাৰত বুলি যেটো কোৱা হৈছে যেটো থিম লোৱা হৈছে এই বিকশিত ভাৰতৰ পৰা দৰিদ্ৰতা নাইকিয়া কৰাৰ বাবে চেষ্টা কৰা হৈছে বুলি কোৱা হৈছে বাজেটখনত আৰু বিশেষকৈ দেশৰ 6টা বিভাগক সংস্কাৰ কৰা হ'ব বুলি বাজেটত উল্লেখ কৰা হৈছে নিৰ্মলা সীতাৰমণে বাজেটখন দাখিল কৰিছে উত্তৰ পূৰ্বৰ বাবে যদি ক'বলৈ যাওঁ গুৰুত্বপূৰ্ণ এই বাজেটখনত কিছুমান সিদ্ধান্ত লোৱা হৈছে বিশেষকৈ পৰ্যটনৰ ওপৰত বাজেটখনত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে যেটো ক্ষেত্ৰই কিন্তু উত্তৰ পূৰ্বক লাভান্বিত কৰিব কাৰণ পৰ্যটন ক্ষেত্ৰ বুলি ক'লে উত্তৰ পূৰ্বৰ এক সুকীয়া পৰিচয় আছে সুকীয়া চিনাকি আছে আমি যদি ক'বলৈ যাওঁ কিছুদিন পূৰ্বে আমেৰিকাৰ যি এটা সমীক্ষা আছিল যে বিশ্বৰ ভিতৰত কোন ক্ষেত্ৰত কোন স্থানক পৰ্যটকসকলে গুৰুত্ব দিব তাত অসমৰ নাম আহিছিল অসমৰ স্থান আছিল ঠিক তেনেদৰে উত্তৰ পূৰ্বৰ বাকি যিসমূহ ৰাজ্য আছে মেঘালয় মিজোৰাম বাকি যিখন ৰাজ্য আছে সকলোতে কিন্তু পৰ্যটনৰ দিশটোত অধিক আগবঢ়া আৰু অসমৰ লগতে বাকি ৰাজ্যবোৰো যেটো ক্ষেত্ৰত এই পৰ্যটনৰ ওপৰত বাজেটত যেনেকুৱা ধৰণৰ গুৰুত্ব প্ৰদান কৰা হৈছে হেতুৱে কিন্তু উত্তৰ পূৰ্বৰ ৰাজ্যৰ বাবে এক নতুন ঘোষণা কৰিব নতুন দিগন্তৰ ঘোষণা কৰিব বুলি চিন্তা কৰা হৈছে আৰু বিশেষকৈ মই কৈছো যে মধ্যবিত্তৰ বাবে কি আছে বাজেটত হেতুকে ডাঙৰ কথা তাৰ মূল থিমটোৱে হৈছে যে দৰিদ্ৰ মধ্যবিত্তৰ আন্তঃগাঁথনিটো কেনেদৰে উন্নত কৰিব পাৰি হেতুৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু এই ইয়াত উল্লেখ কৰা হৈছে যে উত্তৰ ভাৰতত 3টা সাৰ প্ৰকল্প স্থাপন কৰাৰ নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু নামৰূপ সাৰ কাৰখানাক লৈ যেটো নামৰূপত আমাৰ ফাৰ্টিলাইজাৰ আছে সেই নামৰূপ সাৰ কাৰখানাটোক লৈ পেলাই এটা নতুন চিন্তা কৰা হৈছে বা বৃহৎ ঘোষণা কৰা হৈছে বছৰি 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য কৰি লোৱা হৈছে এই নামৰূপ সাৰ কাৰখানাটোত গতিকে ইউৰিয়া উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব নামৰূপ সাৰ কাৰখানাক লৈ বৃহৎ ঘোষণা আৰু এই ঘোষণা কৰিলে নিৰ্মলা সীতাৰমণে যিসকল অসমৰ বাবে যদি কওঁ এটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিলে যে নামৰূপ সাৰ কাৰখানাক লৈ এটা বৃহৎ ঘোষণা 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য কৰি লৈছে গতিকে আৰু নতুন ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ'ব আৰু বাজেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেটো অসমৰ বাবে এটা ডাঙৰ সিদ্ধান্ত বুলি কম কিষাণ ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত কিষাণ ক্ৰেডিট কাৰ্ডৰ যি ঋণ 5 লাখ টকা পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে কৃষকসকলৰ বাবে সুখবৰ মই ইতিমধ্যে কৈছো মধ্যবিত্তৰ বাবে বাজেটত কি আছে মধ্যবিত্তৰ বাবে বাজেটত মই ইতিমধ্যে কৈছো যে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে যি ঋণ লাভ কৰিছিল কৃষকসকলে সেই কৃষকসকলৰ সেই ঋণৰ পৰিমাণ 5 লাখ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে গতিকে এটা সুখবৰ আৰু স্বাস্থ্য বিকশিত কৰা যেটো বিকশিত ভাৰত বুলি কৈছে তেতে স্বাস্থ্য খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু PM ধান কৃষি আঁচনিৰ শুভাৰম্ভ কৰা হৈছে লগতে 7.70 লাখ কৃষকলৈ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা হ'ব নতুনকৈ আৰু ক্ৰেডিট কাৰ্ডৰ যি কিষাণ ক্ৰেডিট কাৰ্ড আছিল মই ইতিমধ্যে কৈছো কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে যি ঋণ পায় কৃষকসকলে আৰু নতুনকৈ এতিয়া 7.70 লাখ দেশৰ কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হ'ব এই সুবিধা তেওঁলোকে পাব তেওঁলোকক সামৰি লোৱা হ'ব আৰু MSMEৰ বাবে 5 কোটিৰ পৰা 10 কোটিলৈ ঋণ দিয়া হৈছে যিবোৰ ক্ষুদ্ৰ উদ্যোগ আছে যিবোৰ সৰু উদ্যোগ আছে সেইবোৰৰ বাবে 5 কোটি পৰা 10 লাখ টকালৈ ঋণ পাব এতিয়াৰ পৰা গতিকে এটা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰণ ক্ষুদ্ৰ আৰু দেশৰ এই যি আত্মনিৰ্ভৰ ভাৰত যেনেকৈ ধৰণৰ নিৰ্মাণ কৰি থকা হৈছে বা যেটো থিম আছে এই থিমৰ জৰিয়তে সৰু ক্ষুদ্ৰ যিবোৰ উদ্যোগ আছে মজলীয়া উদ্যোগ আছে সেইবোৰক কিন্তু গুৰুত্ব প্ৰদান কৰা হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে বা এই MSME ক্ষেত্ৰখন আহিব বিচাৰে তেওঁলোকৰ বাবে এটা সুখবৰ দিছে বাজেটে কৈছে যে 5 কোটিৰ পৰা 10 কোটি টকা লৈ MSME এতিয়াৰ পৰা ঋণ দিয়া হ'ব লোন পাব তেওঁলোকে এটা ভাল খবৰ
যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে আৰু দুগ্ধ আৰু মৎস্য উৎপাদনৰ ক্ষেত্ৰত যিসকল লোক জড়িত হৈ আছে তেওঁলোকৰ বাবে সুখবৰ আনিছে বাজেটখনে কাৰণ যথেষ্ট সংখ্যক লোক অসমত বিশেষকৈ যদি ক'বলৈ যাওঁ অসমত মৎস্য পালনটো বা দুগ্ধ পালনটো যথেষ্ট গুৰুত্ব আছে ইয়াত যথেষ্ট সংখ্যক লোকে এই জীৱিকাৰ লগত তেওঁলোকে জড়িত হৈ আছে গতিকে দুগ্ধ পালক আৰু মৎস্য উৎপাদনৰ লগত যোনসকল লোক জড়িত আছে তেওঁলোকৰ বাবে ঋণত এই বাজেট এটা ভাল খবৰ আনিছে যে 5 লাখ টকাৰ ঋণ তেওঁলোকে পাব উৎপাদনৰ ক্ষেত্ৰত যোনসকল জড়িত হৈ আছে এটা ভাল খবৰ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ আছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বাজেটত উল্লেখ কৰা হৈছে IITত 6500 আসন বৃদ্ধি কৰা হৈছে যিসকল শিক্ষাৰ দিশৰ ছাত্ৰ-ছাত্ৰী আছে যোনসকলে IITত পঢ়িব বিচাৰে তেওঁলোকৰ বাবে কওঁ যে 6500 আসন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাজেটত লগতে দেশত স্থাপন হ'ব 3টা AI এক্সেলেন্স কেন্দ্ৰ গতিকে AI এটা কিমান গুৰুত্বপূৰ্ণ নতুনকৈ কোৱা প্ৰয়োজন নাই সকলোৱে দেখিছে যুগান্তকাৰী এটা সলনি হ'ব পাৰে AI কিমান গুৰুত্ব আছে সকলোৱে দেখি আছে গতিকে সেই যেটো টেকনিক্যাল সাইডৰ যেটো গুৰুত্ব আছে বা IT সেক্টৰৰ যেটো গুৰুত্ব আছে হেতু ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে দেশত 3টা AI এক্সেলেন্স কেন্দ্ৰ স্থাপন কৰা হ'ব মেক ইন ইণ্ডিয়াক অগ্ৰাধিকাৰ দিয়া হৈছে মেক ইন ইণ্ডিয়াৰ জৰিয়তে বাজেটত অগ্ৰাধিকাৰ দিয়া হৈছে আৰু কৈছো যে টেকনিক্যাল ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰে হেতুৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে স্বাস্থ্য ক্ষেত্ৰৰ কথা ইতিমধ্যে কৈছো যে কৰ্কট যি কেন্দ্ৰ আছে কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ স্থাপন কৰিব যোনবোৰ জিলা পৰ্যায়ৰ চিকিৎসা কেন্দ্ৰ আছে সেইবোৰ থাকিব দেখত 200 কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি বাজেটত ঘোষণা কৰা হৈছে আৰু লগতে গ্ৰামাঞ্চলত কেনেদৰে উন্নত কৰিব পাৰি গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি হওক বা সংযোগ হেতুৰ ওপৰতো কিন্তু বাজেটত গুৰুত্ব প্ৰদান কৰা হৈছে কোৱা হৈছে যে গাঁৱৰ স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়ত ইন্টাৰনেট সংযোগ কৰা হ'ব ইন্টাৰনেটৰ যোগেদি সেই অঞ্চলৰ যিসকল ভিতৰ অঞ্চলৰ যিসকল উঠি অহা প্ৰজন্ম আছে বা অন্য ধৰণৰ যিসকল লোক আছে তেওঁলোকে যাতে শিক্ষাৰ পোহৰটো পাব পাৰে কাৰণ ইন্টাৰনেটৰ জৰিয়তে সংযোগ কৰিলে সেই অঞ্চলসমূহত বিদ্যালয়ত ইন্টাৰনেট সংযোগ কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল ইয়াৰ আগতেও এই দাবী উত্থাপন হৈ আছিল যে বিদ্যালয়সমূহত ইন্টাৰনেট লাগে কাৰণ শিক্ষক যিসকল উঠি অহা আমাৰ শিক্ষাৰ্থী আছে যিসকলে জ্ঞান ল'ব বিচাৰে বা আজিৰ তাৰিখত যেনেকৈ গুগলৰ জৰিয়তে সকলো ধৰণৰ বিষয় উপলব্ধ হৈ থাকে তেওঁলোকে এই ইন্টাৰনেটৰ জৰিয়তে তেওঁলোকে যাতে নিজৰ শিক্ষা আহৰণ কৰিব পাৰে বা অন্য বিদ্যালয়ৰ যিবোৰ পাঠদানৰ আছে পাঠদানৰ ক্ষেত্ৰত যাতে ইন্টাৰনেটে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে যাৰ বাবে স্বাস্থ্য কেন্দ্ৰটো কিন্তু ইন্টাৰনেট দিয়া হৈছে যাতে কোনো ধৰণৰ ত্ৰুটি থাকিব নালাগে যদি এনে ধৰণেৰে বাজেটত কোৱা ধৰণৰ সকলো সঁচাকৈ সকলো হৈ যায় তেন্তে কিন্তু বিকশিত ভাৰতৰ দিশে আমি গৈ আছো বা এইবোৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাজেটত গ্ৰহণ কৰা হৈছে যেহেতু পূৰ্ণাংগ বাজেট দাখিল কৰা হৈছে মেডিকেল কলেজসমূহতো আসন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 10000 আসন বৃদ্ধিৰ লক্ষ্য লৈছে বাজেটত যে 10000 আসন বৃদ্ধি কৰা হ'ব মেডিকেল কলেজসমূহত আৰু গ্ৰামীণ অঞ্চলত নিয়োগ বৃদ্ধি যেহেতু গ্ৰামাঞ্চলসমূহত যেতিয়া উন্নত হ'ব পথৰ অৱস্থা উন্নত হ'ব বা অন্য যিবোৰ কাৰিকৰী দিশ আছে বা গোটেই সামগ্ৰিক যিবোৰ অঞ্চল আছে সেইবোৰ যদি উন্নত হৈ যায় গ্ৰামাঞ্চলসমূহত তেতিয়া নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত কিন্তু লক্ষ্য লোৱা হৈছে গ্ৰামাঞ্চলসমূহতো কিন্তু চৰকাৰী আঁচনিসমূহৰ জৰিয়তে তাত নতুন কৰ্মচাৰী নিয়োগ কৰা হ'ব হেতু বৃদ্ধিৰ লক্ষ্য লৈছে বাজেটত আৰু জল জীৱন মিছন যেটো অতি গুৰুত্বপূৰ্ণ জল জীৱন আঁচনিৰ জৰিয়তে আমাৰ বিশুদ্ধ খোৱা পানী দিয়াৰ লক্ষ্য লৈছিল বিজেপি চৰকাৰৰ দিনত আহাৰ পিছতে কিন্তু এই জল জীৱন মিছনৰ ম্যাদ 2028 চনলৈ বৃদ্ধি কৰি দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি মাজে মাজে এনেকুৱা ধৰণৰ খবৰ পাই থাকো যে জল জীৱন মিছনৰ জৰিয়তে বিভিন্ন গাঁওসমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছে জল জীৱন মিছন আঁচনি অহাৰ পিছত গাঁৱে গাঁৱে ঘৰে ঘৰে মানুহে পানী পাইছে বিশুদ্ধ খোৱা পানী পাইছে আৰু সেই আঁচনিৰ ম্যাদ 2028 চনলৈ বৃদ্ধি কৰা হৈছে এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই বাজেটৰ কাৰণ পানী যেহেতু অত্যন্ত গুৰুত্বপূৰ্ণ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত পানীৰ বাবে হাহাকাৰ কৰিবলগা হয় বা পৰ্যাপ্ত পৰিমাণৰ সুবিধা নথকাৰ বাবে একাংশ মানুহে বিভিন্ন অঞ্চলৰ ৰাইজে পানীৰ পৰা তেওঁলোকে বিশুদ্ধ পানী নাপায় বঞ্চিত হ'ব লগা হয় কিন্তু নহয় হেতু সকলোকে গোটেই সমগ্ৰ যাতে ভাৰতবাসীয়ে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগা নহয় তাৰ বাবে কিন্তু এই বাজেটত চিন্তা চৰ্চা কৰা হৈছে যাৰ বাবে জল জীৱন মিছন যেটো সমগ্ৰ দেশজুৰি চলি আছে জল জীৱন মিছনৰ ম্যাদ 2028 চনলৈ বৃদ্ধি কৰি দিয়া হৈছে কৃষি মই ইতিমধ্যে কৈছো কৃষি খণ্ডটোৰ ওপৰত অত্যন্ত গুৰুত্ব আছে যেতিয়াৰ পৰাই দেশ স্বাধীন হৈছে তেতিয়াৰ পৰা যেতিয়া বাজেট দখল কৰা হৈছে কোনবা নহয় কোনবা এখন বাজেটৰ প্ৰত্যেকখন বাজেটত কিন্তু কৃষি খণ্ডটোৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয় আৰু এবাৰো ব্যতিক্ৰম হোৱা নাই বাজেটখন এবাৰো কিন্তু কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য কৰিছে কেন্দ্ৰ চৰকাৰে যাৰ বাবে কৃষকসকলৰ বাবে মই ইতিমধ্যে কৈছো তেওঁলোকৰ বাবে ঋণ বঢ়াই দিয়া হৈছে বা ক্ৰেডিট কাৰ্ড দিয়া হৈছে কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হৈছে কৃষকসকলে যাতে খেতি কৰিবলৈ বিচাৰে বা খেতি কৰক আৰু সেই উৎপাদনৰ জৰিয়তে যাতে দেশে পুনৰ
দেশ ওপৰলৈ যাব পাৰে ঊৰ্ধ্বগামী হ'ব পাৰে কৃষি খণ্ডৰ ক্ষেত্ৰটোত যাৰ বাবে কৃষি ক্ষেত্ৰত উৎপাদনৰ লক্ষ্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু উড়ান আঁচনিৰ পৰিসৰ বৃদ্ধি কৰা হৈছে যেটো উড়ান আঁচনি আছিলে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা যি উড়ান আঁচনি মুকলি কৰিছিল এই আঁচনি পৰিসৰ বৃদ্ধি কৰা হৈছে 120টা স্থানত উড়ান আঁচনিৰ পৰিসৰ বৃদ্ধি কৰা হৈছে আৰু সেইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰণ উড়ান যেটো স্কিম আছে উড়ান স্কিমৰ জৰিয়তে যেটো আমাৰ বিমানসমূহ আছে বিমানসমূহৰ উড়ানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এক আঁচনি আছিল আৰু এই উড়ান আঁচনিৰ জৰিয়তে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰান্তলৈ দেশৰ এটা সৰু প্ৰান্তৰ পৰা ডাঙৰ প্ৰান্তলৈ বা ডাঙৰ প্ৰান্তৰ পৰা সৰু প্ৰান্তলৈ তেওঁলোকে বিমানসমূহৰ যি সংযোগ কৰা হৈছিল সেই তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল এটা নতুনকৈ 120টা স্থান নতুনকৈ সংযোগ কৰা হ'ব এই উড়ান আঁচনিৰ জৰিয়তে গতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত পাৰমাণৱিক শক্তি যেটো অন্যতম এটা গুৰুত্বপূৰ্ণ দিশ আজি যেটো ভাৰত ক্ৰমান্বয়ে সুপাৰ পাৱাৰ হ'বলৈ গৈ আছে ভাৰত উন্নয়নৰ এনেকুৱা ধৰণে উন্নতি কৰিছে ভাৰতে সকলো সমগ্ৰ বিশ্বৰ চকু ভাৰতৰ ওপৰত গতিকে এই ক্ষেত্ৰত পাৰমাণৱিক শক্তি দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে পাৰমাণৱিক শক্তি মিছনৰ বাবে 20,000 কোটি টকা ঘোষণা কৰা হৈছে বাজেটত অত্যন্ত গুৰুত্বপূৰ্ণ এটা টপিক হয় যে 20,000 কোটি টকা বাজেটত পাৰমাণৱিক শক্তি মিছনৰ বাবে দিয়া হৈছে গতিকে পাৰমাণৱিক শক্তিধৰ দেশ ভাৰত কেনেকৈ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত অধিক শক্তিশালী হ'ব পাৰে বা বিশ্বৰ যেটো শক্তিশালী দেশ ভাৰত অন্যতম এটা এক পাৰমাণৱিক শক্তি সেই ক্ষেত্ৰত বিশ্ব বা সমগ্ৰ বিশ্বৰ সন্মুখত দপদপাই থাকিবলৈ 20,000 কোটি পাৰমাণৱিক শক্তি মিছনৰ বাবে কৰা হৈছে আৰু ইতিমধ্যে ভাৰতৰ যি এই যদি ক'বলৈ যাওঁ পাৰমাণৱিক শক্তিটো হওক বা ইছৰোৰ যেনেকুৱা ধৰণৰ সফলতা আমি দেখি আছো দিনক দিনে আমি তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি গৈছে আৰু সেই ক্ষেত্ৰত প্ৰতিৰক্ষা নাই পাৰমাণৱিক শক্তিটোৰ ক্ষেত্ৰতো পাৰমাণৱিক শক্তি মিছনৰ বাবে 20,000 কোটি টকা ঘোষণা কৰা হৈছে চিকিৎসা সেৱাত কৈছো চিকিৎসা শিক্ষাত 5 বছৰত 72,000 আসন বৃদ্ধি কৰিছে 5 লাখ মহিলাক এসটি নতুনতম আঁচনিৰ মাজত সামৰি লোৱা হ'ব বুলি কৈছে 5 লাখ নতুনকৈ মহিলা থাকিব যিসকল এসসি আৰু এসটি হ'ব লাগিব তেওঁলোকক নতুনতম আঁচনি দিয়া হ'ব প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী প্ৰদানৰ লক্ষ্য কৰা হৈছে মই ইতিমধ্যে কৈছো জল জীৱন মিছনটো কৰি দিয়া হৈছে আৰু 2047 চনৰ ভিতৰত 1000 গিগাবাইট পাৰমাণৱিক শক্তিৰ লক্ষ্য লোৱা হৈছে যাৰ বাবে পাৰমাণৱিক শক্তি মিছনৰ বাবে 20,000 কোটি টকা ঘোষণা কৰা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ লক্ষ্য 2047 চনত ভাৰত কিমান আগবাঢ়িব হেতুক লৈ মোদীৰ সপোন আছে গতিকে বিকশিত ভাৰতৰ কথা কোৱা হৈছে মেক ইন ইণ্ডিয়াৰ সপোন দেখাই থকা হৈছে বা এটো আমাৰ এটা লক্ষ্য আছে গতিকে সেইবোৰ সকলো যদি হৈ থাকে তেনে 2047 চনৰ ভিতৰত 1000 গিগাবাইট পাৰমাণৱিক শক্তিৰ লক্ষ্য লোৱা হৈছে ভাৰতত আৰু ষ্টাৰ্টআপৰ বাবে এক বৃহৎ আঁচনি ঘোষণা কৰা হৈছে কেন্দ্ৰ ঘোষণা কৰা হৈছে আৰু 5 লাখ নতুন দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে বিহাৰত 3টা বিমান বন্দৰ স্থাপন কৰা হ'ব হেতু এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে জীৱন জাৰিনী ঔষধৰ ক্ষেত্ৰত সীমা শুল্ক ৰেহাই কৰা হৈছে 36 বিধ দৰব ঔষধৰ ক্ষেত্ৰত এই ৰেহাই দিয়া হৈছে কৰ্কট ৰোগৰ জটিল ৰোগৰ ঔষধৰ দাম হ্ৰাস হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ইতিমধ্যে কৈছো আৰু বিশেষকৈ মধ্যবিত্তৰ বাবে এই বাজেটখনে বহুখিনি আনিছে ইতিমধ্যে মই কৈছো যে যি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ আন্তঃগাঁথনিৰ গুৰুত্ব প্ৰদান কৰা হৈছে কৃষকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কৃষক ক্ৰেডিট কাৰ্ডৰ যেটো কৈছো কিষাণ ক্ৰেডিট কাৰ্ড তেওঁলোকৰ ঋণৰ 5 লাখ টকা পৰ্যন্ত তেওঁলোকৰ ঋণৰ পৰিমাণটো বৃদ্ধি কৰা হৈছে আৰু নতুনকৈ 7 কোটি 70 লাখ কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হ'ব গতিকে বহুখিনি আহিল আৰু উত্তৰ পূবলৈ ইতিমধ্যে কৈছো পৰ্যটন ক্ষেত্ৰটোৰ জৰিয়তে উত্তৰ পূব যথেষ্ট লাভান্বিত হ'ব বুলি আশা কৰা হৈছে আৰু লগতে নামৰূপ সাৰ কাৰখানাৰ বাবে যেনেকুৱা ধৰণৰ ঘোষণা কৰা হ'ল যে বছৰি 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য কৰা হৈছে আৰু ইয়াত নতুন ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ'ব এটো কিন্তু নামৰূপ সাৰ কাৰখানাৰ বাবে এটা ডাঙৰ